দিনত কংগ্ৰেছক প্ৰশ্ন কৰা এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে অনুগামী 15 টকীয়া ভক্তবিলাকক আপোনালোকে উত্তৰ দিয়াৰ সময় আহি পৰিছে কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুৰ দিন আজি মই শুৱাৰিছো আমি শ্ৰদ্ধাৰে শুৱাৰিছো এই কাৰণে ক'ব পাৰিছো 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াই 15টা বছৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়াৰ পত্নীৰ নামত ক'ৰবাত চাহ বাগিচা আছিল নেকি তৰুণ গগৈ ডাঙৰীয়াৰ পত্নীয়ে ক'ৰবাত ৰাস্তা কিনিছিল নেকি তৰুণ গগৈ ডাঙৰীয়াৰ পত্নীয়ে ক'ৰবাত মাটি কিনিছিল নেকি এইগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াই কলিয়াবৰত 106 বিঘা মাটি কিনিছে মাজুলীত যদি আপোনালোকৰ প্ৰতিনিধি আছে তাৰে মাজুলীত 28 বিঘা জনজাতীয় মাটি তেওঁ হিমন্ত বিশ্বৰ পত্নীয়ে কিনিছে বঙলাত 29 বিঘা মাটি কিনিছে এইফালে চাহ বাগিচা কিনিছে কাঞ্চনজুৰি ৰিজৰ্ট কিনি কাঞ্চনজুৰি চাহ বাগিচা কিনি তেওঁ ৰিজৰ্ট বনাইছে বাণী গ্ৰীণ ৰিজৰ্ট বনাইছে এইফালে মানে পথাৰ দখল কৰি বৰবিল দখল কৰি বন্দা ইণ্টাৰনেশ্যনেল স্কুল মানে বনাইছে আনফালে হাজাৰ হাজাৰ স্কুল বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মদৰ দোকান খুলিছে গতিকে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাই দিব লাগিব অসমৰ যুৱকে আজি তেওঁলোকে ক'ব বিচাৰে যে আদানী আহিছে ভাল কথা আপোনালোকে হয়তো এনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় যিহেতু আপোনালোকে প্ৰফেচনেলি কাম কৰে সকলোৱে কয় যে ইয়াত আমাৰ প্ৰতিষ্ঠান আহিব লাগে কোম্পানী আহিব লাগে কয় নে নকয় চবে কোম্পানী আহিলে কংগ্ৰেছে কিয় বেয়া পায় আমি বেয়া নাপাওঁ যদি তোমালোকে অসমৰ থলুৱা লোকসকলক বা উঠি অহা যুৱকসকলক তোমালোকে যদি সুবিধা দিয়ে বেয়া নাপাওঁ তোমালোকে ঠিক আছে তেওঁলোকে কৈছে যে ইয়াত যিবিলাক আদানীক মাটি দি আছে এই যে টাটাক মাটি দিছে কিমান টকাত দিছে আপোনালোকে শুনিলে চকু কপালত উঠিব 1 বিঘা মাটি 1 টকা দৰত দি আছে এই যে তেওঁলোকে যে কৈ আছে বিজয় হাজৰিকা ডাঙৰীয়াই যে ডাঙৰ ডাঙৰ কথা যি কৈ আছে জাগিৰত তেওঁলোকৰ যে টাটা প্ৰকল্পৰ কথা যে কৈ আছে কিহৰ কথা টাটা কি বনাই আছে এইটো টাটা যিটো আছিলে সেমিকন্ডাক্টৰৰ নামত 280 বিঘা মাটি 280 বিঘা মাটি প্ৰতি বিঘা 1 টকা দৰত তেওঁ আদানীক দিছে মই সেইদিনা বিজেপিৰ মুখপাত্ৰ গৰাই এগৰাকী শুনিছিলো যদি 10 মাস হিমন্ত বিশ্ব শৰ্মা কৈ দিয়া 1 বিঘা কৈ মাটি আমাৰ যুৱ প্ৰজন্মক দিয়ক 1 টকা দৰত আমাৰ যুৱ প্ৰজন্মই কি কৰিব পাৰে দেখাই দিব অসমীয়াৰ এইখিনি শক্তি আছে তুমি আদানীক 1 টকা দৰত দিবা কিন্তু আমি যদি মাটি কিনিব যাওঁ আমাক কেই টকা দৰত দিম অসমীয়া যুৱকসকলে কেই টকা দৰত দিছে কি সুবিধা কৰিছে সেইটো কথা ক'ব লাগিব তেওঁ নিজৰ পুত্ৰ 17টা বছৰ নহওঁতে 18টা কোম্পানীৰ মালিক হৈ গ'ল কিন্তু আমাৰ যুৱ প্ৰজন্মই কি কৰিছে আমি যদি ৰিণিকী ভূঞা শৰ্মাৰ কথা কওঁ তেতিয়া তেওঁলোকে কয় আপোনালোকে ৰিণিকী ভূঞা শৰ্মাৰ কথা কৈছে অসমীয়া নাৰী এগৰাকী আগবাঢ়িলে আপোনালোকে বেয়া পায় নেকি আৰে ভাই অসমত এগৰাকী নাৰী আছে নেকি অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে নাৰী নেকি এই ইয়াৰ কাষতে এখন আপোনাৰ ফ্লাইঅভাৰ বনাইছিলে ফ্লাইঅভাৰ ইনগ্ৰেশ্যন অনুষ্ঠানত প্ৰায় 45 লাখ টকা হৰলুকি কৰিছে কোনে জানে আপোনালোকে আচৰিত পাব সেই যিটো ঠিকা কৰিছে ঠিকা কোম্পানী কোন আছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাহুৱেক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অঙহী বঙহী আৰু প্ৰাইভেট এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডৰ সঞ্চালক এজন শৰ্মা উপাধিদাৰী আৰে ভাই তোমালোককে চব লাগে নেকি আমাৰ যুৱ প্ৰজন্মক তোমালোকে কি দিবা প্ৰফেচনেল যিখিনি মানুহ আগবাঢ়ি আছে এইখিনি মানুহক যদি তোমালোকে পেটত লাত মাৰি যদি ভাবিছা যে বাৰে বাৰে হিন্দু মুছলমানৰ কথা কৈ থাকিলে কোনোবাই তোমালোকক বাৰে বাৰে ভোট দি থাকিব সেই কথা মিছা কথা সেই মিছা কথা কাৰণ অসম জাগিছে তোমালোকে বহুত অন্যায় কৰিলা সেইকাৰণে মই এইখন মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানৱেন্দ্ৰ শৰ্মা হত্যাৰ গোচৰত তোমাৰ নাম আছিল হয়তো অসমৰ ৰাইজে পাহৰি যাব পাৰে হয়তো সাৰদা কেলেংকাৰী কৰিছিলা তুমি লুইচ বাৰ্গাৰ কেলেংকাৰী তোমাৰ নাম অভিযুক্ত আছিলে তেতিয়াহ'লে অসমৰ ৰাইজে হয়তো পাহৰি যাব পাৰে কিন্তু তুমি গৃহমন্ত্ৰী থকা অৱস্থাত তুমি মুখ্যমন্ত্ৰী অৱস্থাত থকা আমাৰ হিয়াৰ আমটো যুৱনায়ক জুবিন গাৰ্গক কোনোবাই হত্যা কৰিলে তুমি নিজে কৈছা সেইগৰাকী হত্যা কৰা জুবিন গাৰ্গৰ কথাত আমাৰ কিন্তু অসমে কিন্তু বহি নাথাকে কিয় বহি থাকিম গৃহমন্ত্ৰী তুমি চেণ্ট্ৰেলত তোমালোকৰ গৃহ বিভাগ আছে চেণ্ট্ৰেলত তোমালোকৰ চৰকাৰ আছে ছিংগাপুৰ হাই কমিশ্যনৰ কথা তোমালোকে পাতিছা যিটো নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ছিংগাপুৰ হাই কমিশ্যনে পাতিছে ছিংগাপুৰত যদি ভাৰতবৰ্ষৰ হাই কমিশ্যনে যদি এখন অনুষ্ঠান পাতে সেই অনুষ্ঠানত মাতি নিয়া আমাৰ হিয়াৰ আমটো গৰাকীক তেওঁলোকে সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব আছিল অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব আছিল দায়িত্বত গাফিলতি কৰাৰ কাৰণে আজি আমি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছো যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিছিলে সকলে জানে যে আমাৰ হিয়াৰ আমটো গৰাকী বেমাৰ মানে অসুস্থ আছিল সেই অসুস্থ হিয়াৰ আমটো গৰাকী কেনেকৈ ছিংগাপুৰলৈ নিয়া হ'ল কোনে নিলে কিয় নিলে সেই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উত্তৰ দিব লাগিব যদি সেই সময়ত যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যদি দেহৰক্ষী কেইজনমান থাকিলে এনেকুৱা এটা যে হত্যাকাণ্ড কোনো কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উত্তৰ দিব লাগিব কিয়নো এই যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে মই অপেনলি ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদতে পাতিছে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ নহ'লে কোনোবা শ্যাম কানু মহন্ত
কোনোবা বা বেলেগ বেলেগ ব্যক্তিয়ে কোনো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিব নোৱাৰে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাৰ আগত কৈছো তুমি কিমান ডাঙৰ কেলেংকাৰী কৰিছিলা আগতে মই ক'বলৈ নাযাওঁ কিন্তু তুমি গৃহমন্ত্ৰী থকা অৱস্থাতে আমাৰ ইয়াৰ আমটো গৰাকী যে নোহোৱা হৈ গ'ল ইয়াৰ উত্তৰ কিন্তু আপুনি দিব লাগিব ইয়াৰ উত্তৰ তুমি দিব লাগিব তুমি যিমানে হিন্দু মুছলমান কৰি থাকা যিমানে ৰাজনীতি নকৰা কিয় যিমানে তুমি তেল নিমখ দিব নিবিচৰা কিয় আমাক কিন্তু জুবিন গাৰ্গ হত্যাৰ এটা এটা তদন্ত মানে আমাক দিব লাগিব এটা এটা তথ্য আমাক দিব লাগিব আৰু যেতিয়ালৈকে তথ্য দিলে কিন্তু আমি এইটো বহি থাকিব নোৱাৰো কিয়নো আমিও সেইটো কথা জানো স্পষ্টকৈ ক'ব বিচাৰিছো যে কাৰোবাৰ যদি শক্তিশালী মানুহৰ হাত নাথাকিলেহেঁতেন কোনোবা সিদ্ধাৰ্থ শৰ্মা বা কোনো শ্যাম কানু মহন্তহঁতৰ তত্ত্বাৱধানত জুবিন গাৰ্গক আমাৰ মাজৰ পৰা লৈ যাব নোৱাৰিলেহেঁতেন গতিকে আমি জানিব লাগিব জুবিন গাৰ্গ যিহেতু হত্যাকাণ্ড বুলি হিমন্ত বিশ্ব শৰ্মাই চিঞৰি চিঞৰি কৈছে এই হত্যাকাণ্ডৰ মূল নায়কজন কোন ক'ব লাগিব মূল নায়কজন আমি জানিব লাগিব আৰু যদি জানিব নোৱাৰো তেতিয়াহ'লে অসমৰ ৰাইজে 119 দিন পিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এই দিছপুৰৰ পৰা খেলিব সেয়া নিশ্চিত সেইকাৰণে মই আপোনালোকক কৈছো যে আপোনালোক ঐক্যবদ্ধ হওক এই যে ক্ষুদ্ৰ ব্যৱসায়ীসকলক যিসকলক জিএছটি একেবাৰে মাৰি পেলাইছিলে যিসকলক মানে মূল্য বৃদ্ধিয়ে যিসকলক মাৰি পেলাইছিলে সেই ব্যৱসায়ীৰ লগত আপোনালোকে লগ কৰক তেওঁলোকৰ লগত কথা পাতক আৰু যিবিলাক এণ্টাৰপ্ৰিনাৰ নতুনকৈ স্কিল ডেভেলপমেণ্টৰ জৰিয়তে হওক বা নতুনকৈ যিবিলাকে ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্প মানে কৰি পেলাই তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল তেখেতসকলৰ লগত কথা পাতক দেখিব যে তেখেতৰ কিমান কষ্টত আছে সকলোৱে কষ্টত আছে বাট চাই আছে মাত্ৰ 26 চনৰ বিধানসভা নিৰ্বাচনলৈ তেওঁলোকৰ লগত কথা পাতক তেওঁলোকক আহক বহুতে আমাক ফোন কৰে হয়তো ভয়তে হিমন্ত বিশ্ব শৰ্মাৰে কিবা মানে তেওঁলোকৰ অন্যায় কৰিব বুলি তেওঁলোকে হয়তো আমাক কয় যে সন্মুখৰ পৰা আহিব নোৱাৰো কিন্তু আমিতো যাব পাৰিম তেওঁলোকৰ ওচৰত আমি আপোনালোক যাব পাৰিম নে নোৱাৰিম কওক আমি যাওঁ তেওঁলোকৰ লগত তেওঁলোকৰ দুখৰ কথা জানিম আৰু তেওঁলোকৰ দুখৰ কথাবিলাক আহি আমি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাম মই বেছি কথা নকওঁ বহুত মানে ক'লোৱে গতিকে আপোনালোকক এটা কথাই ক'লো যদি হিমন্ত বিশ্ব শৰ্মাক আৰু যদি 5 বছৰ চৰকাৰ কৰিব লাগে গোটেই বেপাৰ গোটেই ঠিকা গোটেই বিজনেছ গোটেই যিমান যি আছে চব হিমন্ত বিশ্ব নিজৰ পত্নীৰ নামত পৰিয়াল নামত কৰিব আৰু আমিবিলাকে মাত্ৰ নিমখ তেল বা চাউল লৈ পেলাই ঘৰতে তেওঁলোকৰ তলত চলি থাকিব লাগিব সেইকাৰণে কৈছো বন্ধুসকল আপোনালোকে নিয়ম বিলাক আপোনালোকে বুজি পায় হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে আমাৰ গোটেই মানুহবিলাকক এটা কুৱাত পেলাই দিব কুৱাত পেলাই দিয়াৰ পিছত কি হয় জানেনে দুটা অপশ্যন থাকে ওপৰৰ মানুহজনৰ হয় এডাল ৰছী পেলাই দি আপোনাক উঠাই নিব পাৰে নহয় আপোনাক জীয়াই ৰখাৰ কাৰণে তাত এটুকুৰা বা দুটুকুৰা ৰুটি দি টাইমে আপোনালোকক বচাই দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কুৱাত পেলাই দি আমাক এটুকুৰা দুটুকুৰা ৰুটি দি আমাৰ জীৱনটো জীয়াই ৰাখিব বিচাৰিছে কিন্তু আমাক উঠি আনি আমাক থিয় হ'ব নিদিয়ে তেওঁ সেইকাৰণে কৈছিল হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাৰ সময় আহিল আৰু প্ৰফেচনেল কংগ্ৰেছৰ হাতত এয়া সুন্দৰ সুযোগ আছে যে আপোনালোকে আগবাঢ়ক আমি যিমান পাৰোঁ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোকক সহযোগ কৰিম আৰু এইখিনি কথা কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম